হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট কোনদিনা কি এক্সাম হ'ব এই তাৰে শিডিউলটো আজি এই ভিডিঅ'ৰ থ্ৰুদি জনাবলৈ লৈছোঁ। চ' ফাৰ্ষ্ট অফ অল ডেট অফ দ্য এণ্ট্ৰেন্স এক্সাম PGET 2026-2027 অফলাইন এক্সাম আৰু 8-9-10 মিনছ 8-9-10 অফ জুলাই হ'বলৈ গৈ আছে এণ্ট্ৰেন্স এক্সাম গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2026। ইয়াৰ বাবে প্ৰত্যেক দিনে তিনিটাকৈ সেশন ৰখা হৈছে। ফাৰ্ষ্ট সেশন, সেকেন্ড সেশন আৰু থাৰ্ড সেশন। সেশন 1, সেশন 2, সেশন 3। ফাৰ্ষ্ট অফ অল আহিছোঁ 8 জুলাই। 8 জুলাই 8 জুলাইত কি আছে? ফাৰ্ষ্ট সেশনত আছে এনভাইৰমেণ্টেল ছায়েন্স, ইংলিছ, লেংগুৱেজ টিচিং, ফিলচফি, MTech, VLSI এণ্ড মাইক্ৰ' ইলেক্ট্ৰনিক্স। তাৰপিছত সেশন 2 12টাৰ পৰা মানে সেশন 1 9 AM to 11 AM। তাৰপিছত সেশন 2 12 noon to 2 PM। সংস্কৃত, পলিটিকেল ছায়েন্স, জিঅ'লজি, মাইক্ৰ'বায়'লজি, সাইক'লজি, ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন টেকন'লজি, মাইক্ৰ' ইলেক্ট্ৰনিক এণ্ড এডভান্স কমিউনিকেশ্যন। তাৰপিছত সেশন 3 PM to 5 PM ইভিনিং সেশন। বটানী, কেমেষ্ট্ৰি, MTech in Advanced Communication and Information System, Linguistic and Folklore Studies। এয়া হ'ল ফাৰ্ষ্ট ডেৰ 8 of জুলাই ফাৰ্ষ্ট ডেৰ টাইম শিডিউল বা টাইম টেবল, এক্সাম ডেট, এক্সামৰ টাইম টেবল। আৰু এতিয়া আহিছোঁ 9th of জুলাই। 9 জুলাই ফাৰ্ষ্ট সেশন মানে মৰ্ণিং সেশন এছামিছ, হিন্দী, আৰবিক, ইকনমিক্স, এডুকেশ্যন, ইংলিছ এণ্ড হিষ্ট্ৰী। তাৰপিছত আফটাৰনুন সেশন কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকন'লজি, এনথ্ৰপ'লজি, কম্পেৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ, কমাৰ্চ, টুৰিজম মেনেজমেণ্ট। তাৰপিছত মেথমেটিকেল ছায়েন্স, ফিজিকেল ছায়েন্স এণ্ড কেমিকেল ছায়েন্স। তাৰপিছত আফটাৰনুন সেশন বেংগলী, বড়ো, পাৰ্চিয়ান, কেঞ্চাৰ বায়'লজি, মাছ কমিউনিকেশ্যন। এণ্ড 10th of জুলাই 10 তাৰিখে কি আছে? বায়'টেকন'লজি এণ্ড হাৰ্বেল ছায়েন্স এণ্ড টেকন'লজি মৰ্ণিং সেশন। তাৰপিছত ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড এপ্লাইড ফিজিক্স, ছ'চিয়'লজি, MTech in AI and ML মডুলাৰ। আফটাৰনুন সেশন জিঅ'গ্ৰাফি। আফটাৰনুন সেশন জিঅ'গ্ৰাফি, ওয়াইল্ড লাইফ সায়েন্স, উমেন্স স্টাডিজ, MA in পাৰফৰ্মিং আৰ্ট, সত্ৰীয়া ডান্স এণ্ড থিয়েটাৰ ষ্টাডিজ এণ্ড এক্টিং আৰু মেথমেটিক্স। আৰু আফটাৰনুন ইভিনিং সেশন ফিজিক্স, ষ্টেটিষ্টিক্স, MTech in ইনফৰমেশ্যন টেকন'লজি LLM। তাৰপিছত MTech in বায়'টেকন'লজি, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। এয়া হ'ল টাইম টেবল, এক্সামৰ টাইম টেবল, কোনদিনা আৰু কেতিয়া কোন ছাবজেক্টৰ এক্সাম আছে এভৰিথিং এইখিনিত দিয়া হৈছে। তোমালোকে স্ক্ৰীনশ্বট যিবোৰ ষ্টুডেণ্টে আবেদন কৰিছা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। যিহেতু এডমিট কাৰ্ড কেতিয়া দিব আমি জানো। ইছ্যু অফ এডমিট কাৰ্ড ফ্ৰম 30 of জুন, 30 তাৰিখৰ পৰা দিয়া হ'ব। জুন 30ৰ পৰা এডমিট কাৰ্ড তোমালোকে ল'ব পাৰিবা বা ডাউনলোড কৰিব পাৰিবা। আৰু এডমিট কাৰ্ডতো টাইম টেবল এভৰিথিং দিয়া থাকিব এক্সামৰ। চ' এয়া আছিল টাইম টেবল কোনদিনা কি। ইছ্যু অফ অনলাইন এডমিট কাৰ্ড ফ্ৰম 30th of জুন, ডেট অফ এক্সাম 8, 9, 10th of জুলাই 2026 অফলাইন এক্সাম। পাব্লিকেশ্যন অফ দ্য প্ৰভিজনেল ৰেংক লিষ্ট 23rd জুলাই। তাৰপিছত এডমিশ্যন হৈ থাকিব 28 আৰু 29ত এডমিশ্যন। ধন্যবাদ। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায় গুৱাহাটী ইউনিভাৰ্চিটিৰ PG এণ্ট্ৰেন্সৰ টাইম টেবল। ধন্যবাদ।